আমি মানে এটা মানে বিৰাট মানে ডাঙৰ মানে সমস্যাত মানে পৰিছোঁ। মানে আমাৰ যিটো মানে কলৰ পানীবিলাক আছে সেইবিলাক মানে আমি যদি খোৱাৰ কাৰণেতো অনুপযোগী, মানে বহুত মানে আইৰণ থাকে। আৰু মানে মোৰ যিটো কাৰাটেৰ হোৱাইট ইউনিফৰ্ম আছে সেইবিলাক আমাৰ কলৰ পানী দি ধুলে মানে একদম মানে ৰঙা ৰঙা পৰিছে। এইটো মানে বহুত এটা ডাঙৰ সমস্যা। আৰু হে দোস্তো, ৱেলকাম বেক টু মাই চেনেল কুন্দন ব্লগছ নিউ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য্যৰে চাই থাকক। আৰু এই দোস্তো, আপোনালোকে জানে যেন আইৰণ পানী খালে মানে আমাৰ মানে পেটত মানে কিমান মানে অসুখ হ'ব পাৰে, মানে পাথৰ চাথৰ হ'ব পাৰে। তাৰপিছত মানে অপাৰেশ্যন মানে কৰিব লাগিব। মানে সেইকাৰণে মানে আমি মানে আমাৰ মানে হিমন্ত মামাই মানে আমাৰ ৰাইজসকলৰ কাৰণে মানে টাইম কলৰ মানে ব্যৱস্থা মানে কৰিছে। আমাৰ চকেদি মানে বহাইছে টাইম কলবিলাক চক মানে। আৰু আমাৰ তাতে পাইপ আছে, আপোনালোকক সকলোখিনি মানে দেখুৱাই দিওঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য্যৰে চাই থাকক, মানে একদম মজা। পানীও মানে আমাৰ কাৰণে বহুত মানে দৰকাৰী মানে বস্তু মানে। আৰু সেই দোস্ত মানে পানী নহ'লে মানে আমি মানে কিবা কাম কৰিব নোৱাৰোঁ। মানে যেনেকুৱা এইটো ড্ৰেছটো মানে যদি ধুব লাগে পানী গেৰাণ্টি লাগবই। আৰু পানীয়ে মানে প্ৰাণ, আমি পানী খালেহে জীয়াই থাকিব পাৰোঁ। আমি নহয়, সকলো জীৱ জন্তুবিলাকে যদি পানী নাখায় জীয়াই থাকিব নোৱাৰে। হিমন্ত মামাই সকলৰ ঘৰে ঘৰৰ আগত মানে এটা কৰি মানে এটা বা দুটা কৰি মানে পাইপ দিছে মানে। আৰু মানে যেতিয়া মানে মেচিনেদি গাঁতাটো খান্দি আছিল তেতিয়া মানে মই মানে ঘৰত মানে নাছিলোঁ, স্কুলত গৈছিলোঁ। আৰু সেই দোস্ত আৰু কেইদিন পিছত মানে আমাৰ মানে পৰীক্ষা আৰম্ভ হ'ব 18 তাৰিখৰ পৰা। তাৰপিছতে মানে আমাৰ ষ্টেট খেলাও আছে, মানে 23 তাৰিখে মানে মোৰ খেলা আছে, তাতে যাম মানে। আৰু সেই দোস্ত চক মানে ইয়াতে মানে সকলো ঘৰৰ আগে আগে এটা কৰি মানে পাইপ আছে, চক এটা পাইপ আছে চক মানে একদম মজা। টাইম কলৰ পানী পাওঁ আমি চকেট এটা। এইটো আমাৰ ঘৰৰ মানে আমাৰ মানে একদম ক'ত মই আপোনালোকক দেখাই দি আছোঁ ক'ত মানে আমাৰ টাইম কলৰ পানীবিলাক মানে পাম। আমাৰ মানে ঘৰৰ একদম মানে সন্মুখত মানে আনিব, মানে ৱাল চাইডেদি আনিব মানে এতিয়া বহাব মানে আমাৰ টাইম কলটো একদম মজা। আৰু সেই বস্তু চক মানে সকলো গাঁত চাত খান্দি দিছে, বহুত মানে পাইপ চাইপ আছে চক একদম মজা। আৰু চক আমাৰ মানে কাৰাটেৰ মানে গাঁতবিলাক মানে এটা মানে ৰ'দত মানে দিছোঁ, কিন্তু ৰ'দত দিছোঁ এইবিলাক মানে বহুত দামীক নাই, সেইকাৰণে মানে ধুব মানে নোৱাৰি, মানে ধুলি মানে ফুলি উঠে। আৰু সেই দোস্ত চক মানে ৰ'দত দিব লাগে মানে এইবিলাক চক একদম মজা। কিমান বহুত চেফটিৰ মানে এটা বস্তু আছে। মোৰ গাঁতৰ ওপৰত নপৰে চক মানে অলপো মানে ইয়াতে মানে ৰ'দ নাই মানে চক মানে সেই আমাৰ ফিল্ডত লৈ যাব লাগিব, মানে আমাৰ মন্দিৰত মানে লৈ যাব লাগিব ৰ'দত দিবা গেলি। আমাৰ ঘৰততো ৰ'দ নপৰেই। আৰু এতিয়া মানে আমাৰ ভণ্টিক মানে গা ধুৱাব মছজিদ মন্দিৰ মানে সকলোৰ মানে আগত মানে পাইপৰ চক মানে পাইপবিলাক মানে বহাইছে, মানে ইয়াতে লম্বা লম্বি তাৰ সেই দৰংপাৰাৰ পৰা বহাই যাই আছে মানে চক মানে। আৰু সিফালে এটা আছে মানে পাইপ একদম সিফালৰ পৰা মানে এইটো পাইপটো সিফালৰ মানুহ, আৰু এইটো পাইপটো আমাৰ ইফাল চাইডেদি মানে এটা মানে পাইপ বহাইছে কিমান ধুনীয়া কৰে, মানে একদম মানে মজা ইফালৰ মানুহৰ কাৰণে মানে এইটো মানে চাইডেদি মানে চক মানে। আৰু সিফালে মানে মানুহ আছে, এইবিলাক মানুহৰ কাৰণে এইটো জেগা দি মানে গাড়ী মানে মিচিংটো মানে নুঢুকে, সেইকাৰণে মানে মানুহ দিয়ে মানে কৰাইছে। আৰু চক মানে মানে গলি গলি মানে মানুহ মানে খালি ইফাল চাইডেদি। আৰু চকতে মানে মানে এটা মানে বহুত মানে ভাল কামটো কৰিছে চক মানে মানুহৰ কাৰণে মানে পানী দিছে, এইটো মানে বহুত মানে ভাল কাম হৈছে। তো মন্দিৰৰ কাৰণে এক্সট্ৰা কৰি, আৰু তাতে মছজিদ আছে মছজিদৰ কাৰণে মানে এটা এক্সট্ৰা কৰি মানে দিয়ে মানে। আৰু চক মানে একদম মজা কেনে কৰি বনিছে। আৰু মানে এতিয়া মানে ৰ'দ দিছে না, ধানবিলাক এতিয়া মানে মজা কৰি শুকুৱাই আছে, মানে আমাৰ আইতা শুন চক মানে কেনেকৈ শুকাই আছে চক মানে ৰ'দত মানে ধানবিলাক মানে দিছে চক একদম মজা। আৰু মানে এইটো মানে আমাৰ মানে দাদুৰ মানে দোকান বন্ধ কৰিছে। আৰু চক মানে মই মানে এতিয়া ক'ত টুপলি মাৰিছোঁ, ভাই মজা লাগব এতিয়া টুপলি মাৰিলি। উঠি যাওঁ বস্তু লাম্বা লাম্বি কৰি মানে ইয়াতে মানে পাইপ দিয়ে গৈছে। আৰু মানে বেছি দূৰলৈ মানে আপোনালোকক নেদেখাওঁ, পিকনিক লৈ আপোনালোকক দেখালোঁ মানে। আৰু চক মানে চক এটা দুটা এই তিনিটা চাৰিটা পাঁচটা এনেকৈ মানে দি মানে গৈছে একদম ৰাস্তা যিটো
ৰাস্তা যিখিনি আছে সেইখিনিক লগে এইবিলাক মানে পাইপ মানে বিচাৰিছে মানে। আৰু এটা ভাল কথা কি জানেনে আপোনালোকে, জানেনে এইটো যেন পাইপ আছে এইটো দি যদি কিবা যদি কওঁ সেইটো পাইপত যাই শুনা পাম মানে একদম মজাৰ এইটো ভাই ফোনৰ নিচিনা মানে হৈ গৈছে মানে এইটো একদম মজা। এটাই মানে ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটোক মানে ছাবস্ক্ৰাইব কৰিব। আৰু মানে মই ইমান কষ্ট কৰি ভিডিঅ' ব্লগবিলাক বনাওঁ, আপোনালোকে ছাবস্ক্ৰাইব নকৰে কিয়? যদিও কৰা নাই আজি মানে এই ভিডিঅ'টোত মানে আপোনালোকে মানে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইকো কৰি দিয়ক।